যোৱা দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ৰাজ্যৰ বিদ্যালয়সমূহৰ ৰান্ধনি সহায়িকাসকলৰ মাননি কেৱল মাত্ৰ 500 টকাকৈ বৃদ্ধি কৰি প্ৰতি মাহে 2000 টকাৰ কৰাৰ সিদ্ধান্তক আমি আদৰণি জনাব পৰা নাই। যোৱা 2005 চনৰ পৰা আৰম্ভ হোৱা এই বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনিত জড়িত ৰান্ধনি সহায়িকাসকলে যোৱা 20 বছৰে বহু আন্দোলন প্ৰতিবাদ আৰু আদালতৰ হস্তক্ষেপৰ পাছতহে 1500 টকাকৈ মাননি পাবলৈ সক্ষম হৈছিল। যি সময়ত মন্ত্ৰী বিধায়কসকলে নিজ নিজ ইচ্ছা অনুসৰি নিজৰ দৰমহা বিগত 20 বছৰে প্ৰায় 6-7 গুণ বৃদ্ধি কৰিলে, যি সময়ত ব্যাপক মুদ্ৰাস্ফীতিৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধলৈকে সকলোৰে মূল্য আকাশলংঘী হৈ পৰিল, সেই সময়ত কেৱল মাত্ৰ 1500 বা 2000 টকাত এটা পৰিয়াল চলা সম্ভৱ জানো? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ, একেখিনি কামৰ বাবে কেৰালা ৰাজ্যত, তামিলনাডুত বা বেলেগ এখন ৰাজ্যত যদি ৰান্ধনি সহায়িকাসকলে প্ৰতি মাহে 10,000 টকা, 12,000 টকা, 8,000 টকা মাননি পাব পাৰে, অসমৰ ৰান্ধনিসকলৰ সৈতে এই বৈষম্য কিয়? আপুনি সততে দেখোন কৈ থাকে তেওঁলোক চৰকাৰী চাকৰিয়াল, তেওঁলোকে আন্দোলন কৰিব নোৱাৰে, তেওঁলোকে অৰুণোদয় আঁচনিও নাপায়। তেন্তে তেখেতসকলক চৰকাৰী চাকৰিয়ালসকলৰ দৰে ন্যূনতম যিখিনি মৰ্যাদা, ন্যূনতম যিখিনি সুবিধা সেয়া প্ৰদান নকৰে কিয়? আমি ক'ব বিচাৰিছোঁ, মধ্যাহ্ন ভোজন কৰ্মীসকলৰ প্ৰতি এয়া চৰম অন্যায়, এয়া তেওঁলোকৰ প্ৰতি এক চৰম শোষণ, এয়া এক মুক্ত শোষণ। আমি দাবী জনাইছোঁ, চৰকাৰে সদ্ভাৱ দেখুৱাওক, শ্ৰমৰ মৰ্যাদা দিবলৈ শিকক, তেখেতসকলৰ মাননি অন্ততঃ 9,600 টকা, যিটো তেখেতসকলৰ দাবী সেয়া প্ৰদান